আহা খুব মানে একদম এনেকুৱা আপোনালোকৰো মানে একদম খুব মানে সুস্বাদু টেষ্টি লগা হেল্ডি খাদ্য এটাও পাব লগতে আপোনালোকে নতুন ৰেচিপি এটাও শিকিবলৈ পাব তেজপাত দিলোঁ মণিপুৰী পিঁয়াজখিনি দিলোঁ এনেকৈ ঢালিলেহে ভাল পাওঁ 50% সিজিলে আৰু এতিয়া মই দি দিম এয়া দীঘল দীঘলকৈ লাই শাক কেনে হৈছে পাপাজী এইপিনে চাই কিনে কোৱা তোমালোকৰ বাবা দি দিয়াচোন দাদা দাদা দিয়া ময়ো চলাব শিকিব লাগিব বাই নমস্কাৰ সকলোকে মোৰ এই চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ছোৱালী দুজনী স্কুললৈ পঠিয়াই দিলোঁ আৰু এতিয়া মোৰ কাৰুকাৰ্য আৰম্ভ হ'ব ঘৰৰ কাম কাজ মোটামুটিকৈ হৈ গৈছে কাম কৰা আৰু আজি মই দুপৰীয়ালৈ বুলি ভাবিছোঁ খাৰ বনাম ওচৰতে তাৰমানে ছজিনাৰ গছ এজোপাই ৰাতি এনেই নিজা নিজিকৈ ভাঙি পৰি গ'ল ভাবিছোঁ তাৰে পৰা অলপমান কেইখিলামান পাত আনো আৰু আজি খাৰ বনাম ছজিনা পাতখিলা দেখাৰ লগে লগে তাৰমানে মোৰ খাৰ খাবলৈ মানে মোৰ ইচ্ছা গৈছে আৰু জীৱনৰ প্ৰথম বনাম মই এই খাৰ আৰু আপোনালোকক দেখুৱাই আছোঁ মই এই খাৰ কেনেকৈ বনাই আছোঁ আৰু মাহঁতে তাৰমানে মোৰ যেতিয়া মই সৰু আছিলোঁ তেতিয়া মোৰ মাহঁতে বনোৱা এই খাৰ আজি মই মাক অলপমান তাৰমানে সুধি পেলাই তাৰ লগতে মোৰ পিনৰ পৰাও অলপমান কিছু মডিফাই কৰি মোৰ ফালৰ পৰা মই আগতে যেনেকৈ খাইছিলোঁ তাৰ মাৰ ৰেচিপিটোৰ লগত মোৰ অলপমান মডিফাই কৰি মই এই ৰেচিপিটো বনাম গতিকে আপোনালোকে চাই থাকক আৰু তালৈকে এতিয়া মই যাওঁ ছজিনা পাত ছিঙিবলৈ তেনেহ'লে ব'লা আমাৰ এখেতে মোৰ ভিডিঅ' শ্বুট কৰি দিব গতিকে আহক ছজিনা পাত ছিঙোগৈ আৰু আপোনালোকে ভিডিঅ'টো একেবাৰে আৰম্ভণিৰ পৰা চাইছে যিহেতু শেষলৈকে চাব তেতিয়াহে মোৰ আজিৰ ৰেচিপিটো আপোনালোকে গম পাব আৰু আপোনালোকেও তাৰমানে এনেদৰে বনাই খাব পাৰিব গতিকে আহক ছজিনা পাত ছিঙোগৈ ব'লা ছজিনা পাত লৈ আহোঁ ব'লা তাতে গছজোপা পেলাই পৰি আছে নহয় তাৰপৰা ছজিনা পাতটো লৈ আহোঁগৈ ছজিনা গছজোপা নিজে নিজে ভাঙি থাকিলে ৰাতি ইমান দুৰ্বল গছৰ ডাল দুডাল এনেকৈ ওলাই আছিলে এডাল ভাঙিয়ে থাকিলে মেকুৰীয়ে মুখ চুখ ধুই আছে একদম দেই আলহী আহিব কিজানি লগতে ভতুৱা শাকো আছে যোৱাকালি বজাৰৰ পৰা অনা ধুনীয়াকৈ এইটো খাৰ বনাম আৰু গোটেই সোপা ছিঙি ছিঙি লৈ গৈছে তলৰকেইটা ঢুকি পাবা জানো ওপৰলৈ আছে এটা ছিঙিলে হ'ল
এটা দিয়া অঁ সৰু হ'লেও হ'ব কোনটো বেছি মানুহ নাই নহয় এইফালে চাওঁচোন এবাৰ আজি খাৰৰ যোগাৰ হৈ গ'ল আৰু দেই আজি মই এনেকৈ খাৰ বনাওঁ চাওঁ আজি ফাৰ্ষ্ট টাইম খাৰ বনাম অৱশ্যে অলপমান ইয়াতে দাইল ভিজাম আৰু দাইল লৈছোঁ মচুৰ দাইল আমাৰ এই মামাই দিয়া মচুৰ দাইলকে ভিজাম আজি খাই আমি চাৰিটাৰ জোখাৰে তাৰমানে দাইল লৈ লৈছোঁ মই তাৰপিছতে এয়া লৈছোঁ চাউল এই চাউল হ'ল নতুন চাউল অলপমান লৈ লৈছোঁ বেছি নহয় অলপমান ল'লে হ'ল চাউল বেছি দৰকাৰ নাই এতিয়া এইবোৰ ধুনীয়াকৈ অলপমান টাইম ভিজাই থৈ দিছোঁ আৰু শাকখিনি আনিছিলে যে সেই শাকখিনি মই এতিয়া ধুনীয়াকৈ বাছি লওঁগৈ অলপ বাচাহি আহা দুইটাই মিলি বাচিলে সোনকালে হ'ব এখেতকো মাতিছোঁ সোনকালে হ'ব দে দুজনে যদি বাছি দিওঁ কটাইখন লৈ আহিবাচোন এই হেৰি কৰিবলৈ বাহিৰ বিকিব আহিছে বাহিৰত কি তোমাৰ ভোক লাগিছে নি ৰাতিপুৱা খাৰৰ বাবে মই গোটেই যোগাৰ কৰি লৈ আহিলোঁ আৰু লগতে মই কি লৈ দিছোঁ জানে এইটো লাই শাক এইয়া গোটেইখিনি মই ধুই পখালি আজৰি কৰি ল'লোঁ ধুনীয়াকৈ ইয়াতে একেলগতে কেৰাহীত আৰু দি পেলাই মই বইল কৰিম আৰু দেই কেনেকৈ বইল কৰিছোঁ কেনেকৈ বনাইছোঁ আপোনালোকে কিন্তু একদম শেষলৈকে চাব মূৰৰ পৰা একেবাৰে শেষলৈকে চাব বেছি সময় নলওঁ বাৰু আৰু আপোনালোকৰো মানে একদম খুব মানে সুস্বাদু টেষ্টি লগা হেল্ডি খাদ্য এটাও পাব লগতে আপোনালোকে নতুন ৰেচিপি এটাও শিকিবলৈ পাব এইখিনি যে গোটেই দিয়ে গোটেই একেলগতে এনেকৈ বইল কৰিম আদা দিব লাগে আৰু দেই আদা দিলে ভাল হয় খাবলৈ মানে চেণ্টটো ধুনীয়া আহে আৰু ধুনীয়াকৈ উতল আহিলে অমিতাখিনি দি দিওঁ আৰু এটা বস্তু এয়া হ'ল কচু গুটি কচু কেইটামান দি দিছোঁ তাৰপিছত ধুনীয়াকৈ লৰাই লওঁ ইয়াতে একেলগতে চব নিমখ খাৰ একেলগে দিয়ে দিম আৰু নিমখ সোৱাদ অনুযায়ী আৰু এতিয়া মেইন বস্তু হ'ল খাৰ এয়া হ'ল কলৰ খাৰ কিনি অনা আছিলে দেই ঘৰত বনোৱা নহয় পিছে ইমানটো দিলে হ'ব কিজানি এইখিনি দি দিওঁ যদি লাগে আৰু দিম আৰু এতিয়া বৰ্তমান এনেকৈ দিয়ে দিওঁ ইমানখিনি খাৰটো কিন্তু ভালেই আছিলে দেই মানে বহুত মানে ধুনীয়া খাৰ হয় পটাপট সিজি যায় একেবাৰে এতিয়া লৰাই পেলাই চাওঁ ধুনীয়া একদম সেউজীয়া খাৰ আৰু একেবাৰে ইয়াতে কচুৰ পাতো দিয়ে মই কিন্তু কচুৰ পাত দিয়া নাই আৰু মচুৰ দাইলৰ সলনি আপোনালোকে যদি মটৰে যদি বনাব পৰা যায় ন আৰু টেষ্টি হয় খাবলৈ মোৰ মানে মটৰেদি কৰা নাই তৎক্ষণাতে মানে হেৰি কৰা ৰেচিপি হয় তৎক্ষণাতে প্লানিং কৰা ৰেচিপি আৰু মটৰ দি পেলাই বনাব পাৰি বুটৰ দাইল দি বনাব পাৰি খাৰ বুলিলে আৰু অলপমান দি দিছোঁ তাৰমানে খাৰটো অনা বহুত দিন হ'ল এতিয়া তাৰে তাৰমানে হেৰিটো পাৱাৰটো তাৰমানে কম হৈ গৈছে হ'বলা আৰু অলপমান দি দিছোঁ একদম পূৰা লগালগ বনাই পেলাই ধৰা বেছি দিন নোহোৱা হেৰিবিলাক যে খাৰ যোনটো হয় ন ধৰক সেইটো হ'লে তাৰমানে কি বহুত মানে হেৰি থাকে পাৱাৰটো বেছিকৈ থাকে আৰু কাঢ়া হয় আৰু এইটো ইমান কাঢ়া হোৱা নাই কাৰণে আৰু অলপমান দিবলগীয়া হৈছে
ধুনীয়াকৈ একদম এতিয়া সিজি আহিছে আৰু দেই লাহে লাহে অলপমান মচুৰ দাইলটো বেছি হৈ গ'ল মচুৰ দাইলটো অলপমান কমিব লাগিছিলে একো নাই বাৰু আঞ্জা বেছি হ'ব আৰু বেলেগ একো নাই আঞ্জাটো মানে বেছি হৈ যাব ডাঠ হৈ যাব এনেও অলপমান ডাঠকৈ খোৱা যায় এইটো সেউজীয়া খাৰ এতিয়া আহি গ'ল টুইষ্ট ইয়াতে কি হৈছে যাবনে এইটো ধুনীয়াকৈ অলপ অলপ নহয় দেই বহুত ভাগে সিজিলে হাফ মানে আধা সিজিলে 50% সিজিলে আৰু এতিয়া মই দি দিম এয়া দীঘল দীঘলকৈ লাই শাকটো মই এনেকৈ দীঘল দীঘলকৈ দি দিছোঁ কোমল হৈ আছে লাই শাক আৰু খাৰ দিয়াই আছে যিহেতু সোনকালে সিজি যাব সেইটো কাৰণে চিন্তা কৰিবলগীয়া নাই আৰু ইমান টেষ্টি হয় তাৰমানে এইটো বস্তুটো এইয়া হৈ গ'ল লাই শাক মণিপুৰী ডিছ বনাইছোঁ গতিকে মণিপুৰী তড়কাটো মাৰিবই লাগিব সেইটো কাৰণে এতিয়া মণিপুৰী তড়কা মাৰিবৰ কাৰণে এতিয়া মণিপুৰী পিঁয়াজ আনিবলৈ যাওঁ এতিয়া বহুত ধুনীয়াকৈ তাৰমানে সিজিলে আৰু এতিয়া খালি মানে তড়কা লগাব লাগিব দেই তাৰমানে তেল মাৰিব লাগিব আৰু এয়া লৈ আহিলোঁ মণিপুৰী পিঁয়াজ এতিয়া মই ধুনীয়াকৈ পিঁয়াজ মণিপুৰী পিঁয়াজ আৰু শুকান জলকীয়া দি ধুনীয়াকৈ তড়কা লগাম ধুনীয়া একদম থপথপীয়াকৈ হৈছে দেই এইটো হেৰি বনাওঁতে কিছুমানে কি দি দিয়ে শুকান মাছ দিয়ে বা ফ্ৰাই কৰা মাছ দিয়ে মই অৱশ্যে ফ্ৰাই মাছো দিয়া নাই শুকান মাছো দিয়া নাই এনেই নৰ্মেলি বনাইছোঁ আৰু আজি একেবাৰে ফাৰ্ষ্ট টাইম বনাইছোঁ এনেকৈ মই বনোৱা নাই আগে পিছে খাই পাইছোঁ বাৰু যোনটো মানে গ্ৰীণ খাৰ থাকে ন সেউজীয়া খাৰ যোনটো বুলি কয় আচল সেউজীয়া খাৰ সেইবিলাক খাই পাইছোঁ বাৰু তাতে শুকান মাছো দি দিয়ে মাছো দি দিয়ে মই পিছে আপোনালোকক শুকান মাছো দিয়া নাই আৰু মাছো দিয়া নাই আপোনালোকক যেনেকুৱা দেখুৱাইছোঁ আৰু বেছিভাগে তাৰমানে কি মটৰ দি পেলাই বনায় মই কিন্তু ইয়াতে মচুৰ দাইল দি পেলাই বনাইছোঁ অলপমান শুকান জলকীয়া কেইটামান ভাজি লওঁ তাৰমানে শুকান জলকীয়াকেইটা উলিয়াই আলুৰ লগতে সানিবৰ কাৰণে জলকীয়াখিনি ধুনীয়াকৈ আলু দি সানিম পিছত আৰু এতিয়া তেজপাত দিলোঁ মণিপুৰী পিঁয়াজখিনি দিলোঁ অলপমান মণিপুৰী পিঁয়াজখিনি অলপমান ৰঙচুৱা টাইপত যেতিয়া হ'ব তেতিয়া হেৰিখিনি ঢালি দিব লাগে এইটোত যিমান টেষ্ট পাওঁ গতিকে মই এনেকৈ ডাইৰেক্ট ঢালি দিম এনেকৈ ঢালিলেহে ভাল পাওঁ অলপ মানে জুইটো কমাই থৈছোঁ সেইখিনি সময়ত মই এইটো কি আনিছোঁ দেখিছেনে এয়া হ'ল নেমুৰ পাত ইমান ধুনীয়া গোন্ধ ওলায় নেমুৰ পাত বুলিলে নেমুৰ পাত তাৰপিছতে খাৰ বুলিলে আপোনালোকে বেলেগ ধনিয়া নিদিলেও এয়া নগা ধনিয়া মানে মান ধনিয়াখিনি দিলে তাৰমানে তাৰ সোৱাদেই বেলেগ হৈ যায় আৰু ইমান ধুনীয়া চেণ্ট ওলাইছে তাৰমানে কি ক'ম আৰু মান ধনিয়া তাৰপিছত নেমুৰ পাত সেই দুইটা মিলি আৰু ধুনীয়াকৈ মণিপুৰী পিঁয়াজেদি যেনেকৈ তেল মাৰিছোঁ ইমান ধুনীয়া তাৰমানে চেণ্ট ওলাইছে কি ক'ম আৰু ইমান ধুনীয়া চেণ্ট ওলাইছে আহা খুব মানে একদম এনেকুৱা যেন লাগিছে খুব টেষ্টি হ'ব এনেকুৱা লাগি আছে একদম এতিয়া খাই চালেহে গম পাম আৰু এতিয়া ধুনীয়াকৈ গৰম ভাতেৰে সৈতে প্ৰদৰ্শন কৰি লওঁ তাৰমানে গৰম ভাতৰে সৈতে ধুনীয়াকৈ উলিয়াই লওঁ দেই চাৰ্ভ কৰোঁ এতিয়া
বেলেগ বহুত আইটেম নাই তাৰমানে কি হৈছে এইকেইদিন খালি মাছ মাংস এইকেইদিন তাৰমানে খুব চলি আছিলে আৰু মই গাঁৱত গৈছিলোঁ গাঁৱত যাওঁতেও তাৰমানে বহুতখিনি মাছ মাংস খোৱা গৈছে আৰু মই ভাবিছোঁ সেয়ে তাৰমানে আজি একেবাৰে চিম্পল মানে বনাওঁ সেয়ে একেবাৰে চিম্পল বনালোঁ আৰু ইমান ধুনীয়া চেণ্ট আহিছে তাৰমানে বৰ ধুনীয়া চেণ্ট আহিছে তাৰমানে কি হৈছে গাঁৱত যাওঁতে মই নতুন চাউল আনিলোঁ লগতে ছজিনাৰ গছজোপাও তেনেকৈ পৰিলে মানে সেইটো মিলি গ'ল আৰু টাইমিংটো তাৰমানে মিলি গৈছে আৰু কিন্তু ইয়াতে মানে কিছুমান বস্তু তাৰমানে মই যোগাৰ পাতি কৰিব নোৱাৰিলোঁ কাৰণ ৰেচিপিটো আগৰ পৰাই ভবা নাই যিহেতু এতিয়া ধুনীয়াকৈ আপোনালোকক ছাৰ্ভ কৰি দেখুৱাওঁ ৱাও কি ধুনীয়া হৈছে দেখিছেনে কালাৰে সৈতে খুব ধুনীয়া আছে বহুত মানে হেৰি হ'ব লাগিছিলে সেউজীয়া ৰংটো বেছিকৈ হ'ব লাগিছিলে ৰংটো লৈ পেলাই আৰু ৰংটো নহ'ল যিহেতু ইয়াতে অকল তাৰমানে কেইটামানহে তাৰমানে সেউজীয়া শাক দিয়া হ'ল লাই শাক আৰু ছজিনাৰ পাতে দিয়া হ'ল খুব ধুনীয়া হৈছে চেণ্টটো একেবাৰে বঢ়িয়া আহিছে এতিয়া হালধি দিয়া নহয় আপোনালোকে হালধি দিয়ে আপোনালোকে কিছুমানে তাৰমানে কি কৰে খাৰতে হালধি দি দিয়ে কিন্তু মই খাৰত মই হালধি নিদিওঁ প্ৰায়বিলাকে খাৰত কি কৰে হালধি দি দিয়ে হালধি দিলে কি হৈ যায় বস্তুটো অলপ ৰঙচুৱা নিচিনা হৈ যায় ৰঙা হৈ যায় এয়া হ'ল মণিপুৰী ট্ৰেডিশ্যনেল খাৰৰ ভিতৰত এবিধ খাৰ আৰু আজিৰ এই খাৰ মোৰ মাৰ যেনেকুৱা বনায় মাৰ দৰে হৈছেনে নাই গম নাপাওঁ এতিয়া মাক মানে দেখুৱালেহে গম পাওঁ মই মাক ভাবিছিলোঁ ফোন কৰিম বুলি কিন্তু ফোন কৰা নহ'ল মই নিজৰ মতেহে মই বনালোঁ আৰু দেই মাক মানে সোধা নহ'লে ভাবিছিলোঁ মই মাক সুধিম বুলি কিন্তু মই মাক সুধিবলৈ নহ'ল মোৰ মতে মই বনাইছোঁ এতিয়া মই ভিডিঅ'টো যেতিয়া মোৰ মায়ে পাব তেতিয়া ক'ব মানে কেনেকুৱা কি হয় তেতিয়া মায়ে জনাই দিব আৰু হৈছেনে নাই মানে মাৰ বনোৱাটোৰ দৰে হৈছেনে নাই বা মানে এই মুঠতে খাৰৰ সেইটো মানে ৰেচিপিটো যে বনাইছোঁ যে এইটো হৈছেনে নাই মায়ে মানে জনাই দিব আৰু পিছত ভিডিঅ'টো আজিৰ মোৰ এই খাৰৰ ৰেচিপিৰ আঞ্জাটো কেনে পালে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাই দিব আৰু আপোনালোকেও নিশ্চয় এনেদৰে বনাই খাব একেবাৰে ইজি হয় মানে ভাবোঁতে অলপমান হেৰি হয় কিন্তু আকৌ প্ৰথমতে ধুনীয়াকৈ যোগাৰ পাতি কৰি ল'ব তাৰপিছত বনাব তেতিয়া তাৰমানে একেবাৰে ইজি হৈ পৰে আৰু সোনকালে তৎক্ষণতে হৈ যায় খাৰ দিয়া বস্তু তৎক্ষণতে হৈ যায় হয়নে নহয় গতিকে আজিলৈ আহিছোঁ আৰু তেখেতসকলক মই ভাত দিওঁ ছোৱালী দুজনী ডাঙৰজনী আহি পোৱা নাই সৰুজনী আহি পালে গতিকে ভাতকেইটা উলিয়ালৈকে আৰু ডাঙৰজনী আহি পাই যাব গতিকে ইমানটো মানতে সামৰিছোঁ টাটা বাই বাই তোমালোকেও হেৰি কৰাকৈ যোৱা ভাত খাব লাগে কেনে হৈছে পাপাজী এইপিনে চাই কেনে কোৱা তোমালোকৰ